নমস্কাৰ, তোমালোক মই ইয়াৰ আগৰ ভিডিঅ'ত ৰম্বাছৰ কালি উলিওৱা সূত্ৰটো বুজাই দিছোঁ। আজি এটা উদাহৰণ লৈছোঁ। চোৱা, এটা ৰম্বাছৰ কৰ্ণ দুডালৰ মাপ ক্ৰমে 12 সেণ্টিমিটাৰ আৰু 18 সেণ্টিমিটাৰ হ'লে ৰম্বাছটোৰ কালি নিৰ্ণয় কৰা। ইয়াত আমি এনেকৈ লিখি ল'ম, ইয়াত ৰম্বাছটোৰ কৰ্ণ দুডালৰ মাপ ক্ৰমে 12 সেণ্টিমিটাৰ আৰু 18 সেণ্টিমিটাৰ। তুমি এনেকৈ ছবিটো আঁকিও চাব পাৰা। এ বি চি ডি এটা ৰম্বাছ। বি ডি কৰ্ণডালৰ দৈৰ্ঘ্য ধৰি লোৱা তুমি 18 সেণ্টিমিটাৰ ল'লা আৰু এ চি কৰ্ণডালৰ দৈৰ্ঘ্য 12 সেণ্টিমিটাৰ। তাৰপিছত তোমালোকে জানা এইটো ৰম্বাছটোৰ কালি 2/1 পূৰণ কৰ্ণ দুডালৰ পূৰণফল। এতিয়া কৰ্ণ দুডালৰ মাপ আমি পালোঁ 12 সেণ্টিমিটাৰ আৰু 18 সেণ্টিমিটাৰ। ইয়াতে আমাৰ সূত্ৰটোত আছে কৰ্ণ দুডালৰ পূৰণফল। 2/1 পূৰণ 12 পূৰণ 18। ইয়াতে যিহেতু সেণ্টিমিটাৰ সেণ্টিমিটাৰ দুটা আছে, গতিকে আমি এককটো লিখিম বৰ্গ সেণ্টিমিটাৰ। তাৰপিছত তুমি 2ৰে 12ক কাটিবা 6 বাৰ। তাৰপিছত 6 পূৰণ 18 কৰিলে তুমি 108 পাবা বৰ্গ সেণ্টিমিটাৰ। আৰু ইয়াতে শেষ হ'ব। আমি পালোঁ ৰম্বাছটোৰ কালি 108 বৰ্গ সেণ্টিমিটাৰ। গতিকে এনেদৰে তোমালোকে যিকোনো ৰম্বাছৰ কালি উলিয়াব দিয়া অংক আহিলে তোমালোকে কৰিব পাৰিবা। বুজি পালা নিশ্চয়। থেংক ইউ, বাই বাই।